খাদ্যৰ নামত প্ৰকৃততে এইবিলাক কি চলি আছে বা আমি কি দেখিবলৈ পাইছোঁ বা আমি কি খাই আছোঁ। পুৱাৰ চাহকাপ খোৱাৰ সময়তে আমি খাওঁ বিভিন্ন ধৰণৰ বিস্কুট, কেক ইত্যাদিবিলাক খোৱাৰ উপৰিও শিশুসকলৰ বাবে খাদ্য যিবিলাক কেক বিস্কুট খুওৱা হয়। আজি আমি বোকাজানৰ লাহৰীজানৰ সীমান্ত অঞ্চলত যিসমূহ বিস্কুট ফেক্টৰী ইয়াত গঢ় লৈ উঠিছে, আমি গম পাইছোঁ তেওঁলোকৰ ইতিমধ্যে লাইচেন্সো নাই। ইয়াত অবৈধভাৱে যিসমূহ বিভিন্ন বিস্কুট ফেক্টৰী গঢ় লৈ উঠিছে, এই বিস্কুট ফেক্টৰীসমূহত যিটো পৰিৱেশত, যি কদৰ্যময় পৰিৱেশত তেওঁলোকে বিস্কুট বনাই থকা দেখা পোৱা গৈছে। লগতে আৰু বৰ্তমান কৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ যিসকল কাৰিকৰ আছে তেওঁলোকৰ নাই কোনো হেণ্ড গ্লভছ, কোনো সুৰক্ষা ব্যৱস্থা নাই। তেনেধৰণে এই বিস্কুটসমূহ খুৱাই বৰ্তমান ৰাইজক খুৱাই আছে আৰু প্ৰশাসনে এইসমূহৰ ওপৰত চকু দিব লাগে। আমি পৰৱৰ্তী সময়ত আমি যিবিলাক পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিম আৰু কেনেধৰণে বিস্কুট বনাইছে আৰু কিছু কথা আমি ইয়াত জাতীয় সংগঠন আছে আৰু জাতীয় সংগঠনৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। যুৱ ছাত্ৰ পৰিষদ, কাৰ্বি আংলং জিলা সমিতি, কাৰ্বি ছাত্ৰ সন্থাৰ যৌথ সহযোগত আজি আমি লাহৰীজান নাগালেণ্ডৰ সীমামূৰীয়া এলেকাত আজি আমাৰ অভিযোগ পাই আছিলোঁ যে যিবোৰ এৰিয়াত তেওঁলোকৰ এই বনোৱা মিঠাইসমূহ তথা বেকাৰী, ব্ৰেড, পপ আদি কৰি যিবোৰ খাদ্য সামগ্ৰী তেওঁলোকে বাহিৰত বিকিবলৈ যায় বেপাৰীসকলে বা যিবোৰ দোকানত বিক্ৰী কৰা হয়, সেই দোকানত বিক্ৰী কৰা খাদ্য খাই পেলাই কিছুমান সৰু সৰু ল'ৰা ছোৱালী তথা মানুহৰ স্বাস্থ্য অৱনতি হোৱাৰ আমি অভিযোগ পালোঁ। সেই অভিযোগ পোৱাৰ ভিত্তিত তৎকালীনভাৱে লগলগ আমি য'ত বেকাৰী ফেক্টৰীসমূহ আছিলে তাত আমি তদন্ত তথা নিজে আমি অভিযান চলাবলৈ আহিলোঁ আৰু আমি আহি পেলাই ইয়াত যি অৱস্থা দেখিলোঁ যে যি খাদ্য সুৰক্ষা নামত তেওঁলোকে যি ভেঙুচালি কৰিছে, খাদ্য যেনেকৈ তেওঁলোকে বনাব লাগে, তেওঁলোকে খাদ্যৰ বনোৱাৰ যি নীতি নিয়ম আছে গভৰ্ণমেণ্টৰ, সেই নীতি নিয়ম তেওঁলোকে ফ'ল' কৰা নাই। আৰু এজনো ইয়াত খাদ্য বনোৱাৰ মানুহসকলে যিবোৰ হেণ্ড গ্ল'ভ বা তেওঁলোকে মাথাত যিবোৰ টুপি লগাব লাগে, যিবোৰ ছেফটি ল'ব লাগে, কিন্তু লোৱা দেখা নাই। কাৰণ এতিয়া দেখিছে যে কৰোণা মহামাৰীৰ সময়ত মানুহৰ মুখত মাস্ক থাকিব লাগে বনোৱাৰ ব্যক্তিসকলক, কিন্তু তেওঁলোকৰ মুখত এখনো মাস্ক দেখিবলৈ নাপালোঁ। হেণ্ড চেনিটাইজাৰ লাগে, কাৰণ আমি আজি এখন দোকানলৈ গ'লে আমি হেণ্ড চেনিটাইজাৰ কৰিব লাগে। ইয়াত কিন্তু খাদ্য প্ৰস্তুত কৰি ইয়াত কিন্তু হেণ্ড চেনিটাইজাৰ আমি দেখিবলৈ নাপালোঁ। সেইকাৰণে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে খাদ্য ব্যৱহাৰ সুৰক্ষাক যে এইটো তদন্ত কৰি ইয়াত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি মাননীয় মহকুমা অধিপতি মহোদয়ৰ জৰিয়তে আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিম উপায়ুক্ত মহোদয়লৈ আৰু তৎকালীনভাৱে এই ব্যৱস্থাসমূহ ন্যায়ভাৱে কৰিবলৈ তেওঁলোকক প্ৰদান কৰিব লাগে। নহ'লে কিন্তু অনাগত দিনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কাৰ্বি আংলং জিলা সমিতি, কাৰ্বি ছাত্ৰ সন্থাৰ সহযোগত কিন্তু এনেকুৱা অবৈধভাৱে যি বেপাৰ চলাই আছে, তেওঁলোকে কোনো গভৰ্ণমেণ্টৰ লাইচেঞ্চ নোহোৱাকেনে যি মানুহক বৰবিহ খুৱাই আছে, সেই বৰবিহ কিন্তু খোৱাৰ তেওঁলোকৰ কিন্তু আমি বন্ধ কৰিবলৈ বাধ্য হ'ম।